বিশিষ্ট লেখক ডক্টৰ ভৃংগেশ্বৰ শৰ্মাদেৱৰ দৈনন্দিনৰ আধাৰত এয়া ক'লে কথা লাগে লেঠা। যাৰ ল'ৰা ছোৱালী সি শাসন কৰিব। আপোনাক কিহে পাইছিল বাটৰ কচু গাত ঘঁহি ল'বলৈ? দুই মহৰ যুঁজত মোৰ কেতিয়া বিৰিণা হৈ। হেৰা মই সিহঁতৰ কাজিয়াখনহে ভাঙি দিছিলোঁ। হেৰি কোন ক'ত মৰে কোন ক'ত জীয়ে আপোনাৰ কি আহে যায়? দুয়োটাই সৰু ল'ৰা, সিহঁতিনো কি জানে ভাল কি বেয়া কি। মই সেইবাবেহে কাজিয়াখন ভাঙি দিবলৈ গৈছিলোঁ। সৰু ল'ৰাৰ পৰা গৈ যে এতিয়া হাই কোৰ্ট সুপ্ৰিম কোৰ্ট পাবগৈ তেতিয়াহে আপোনাৰ গা লৰিব। শৰ্মাক নহ'লে কথাটো মই বুজাই থৈ আহোঁগৈ নেকি? হ'ব, এনেই পাইছেগৈ। আকৌ জ্বলা জুইত ঘিউ ঢালিবলৈ যাব নালাগে। মই জুই নুমুৱাবলৈহে যাম। আপুনি ক'লে জুই নুমাবনে বাঢ়িব মই জানো। ঘৰৰ মানুহ ঘৰতে বহি থাকক, কোনোবা আহিলে মই কথা পাতিম। হেৰা কাজিয়াখনতো মইহে দেখিছিলোঁ, তুমিতো দেখা নাই। গতিকে কথা তুমিনো কেনেকৈ পাতিবা? আপুনিতো কোৰ্ট কাছাৰী দেখা নাই, মইহে দেখিছোঁ। গতিকে আপুনি চিন্তা কৰিব নালাগে, মই যি কৈছোঁ তাকে কৰক। হেৰা 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 চোৱাচোন, সেই পুলিচ চুলিচ আহিছে নেকি? পুলিচলৈ যদি ইমানেই ভয়, কাজিয়াত সোমাবলৈ কিহে পাইছিল? হয় দিয়াহে, ভাল কৰিবলৈ গৈ লেঠাতহে পৰিলোঁ।